কাৰোবাৰ গোলবাডাৰ অপাৰেশ্যন হৈছে নি অকণমান এই ঠাণ্ডাৰ দিনকেইটা সাৱধান দেই, যিহেতু হজমটো অলপ কমকৈ হ'বলৈ ধৰে। আৰু যোৱা পৰহিৰ পৰা মোৰ ৰাতিপুৱাৰ 3 বজাৰ পৰা খুব পেটৰ বিষ। আচলতে মই ৰাতিপুৱাও গেছৰ দৰৱ খুৱাইছিলোঁ, যিহেতু নিমন্ত্ৰণ আছিলে আৰু দিনটো ওপৰা ওপৰি বহুত কিবাকিবি খোৱা হ'ল, সেইকাৰণে তাৰপিছতে ৰাতিপুৱা 3 বজাৰ পৰা একদম পেট বিষ। তাৰ আগতো মই গেছৰ দৰৱ খালোঁ, আকৌ 4টামান বজাত আকৌ গেছৰ দৰৱ খালোঁ। অসহ্য পেট বিষত প্ৰাঞ্জলে লৈ গ'ল হস্পিটেললৈ। শংকৰদেৱ গৈ পালোঁ, 2টা ইনজেকশ্যন দিলে, লগতে পেট বিষ ভাল নহয়, ভয় খাই গৈছোঁ। মইতো ভয় খাইছোঁ, প্ৰাঞ্জলেও ভয় খাইছে। তাৰপিছত আকৌ এটা চেলাইন দিলে, চেলাইন দি উঠি একদম অলপ আৰাম পালোঁ। তাতো ডক্টৰে কৈছে হজম হোৱা নাই, আচলতে সেইকাৰণে হৈছে। ঘৰলৈ আহিলোঁ, আহি 7টামান বজাত পাইছোঁহি। আহি মেলি অকণমান শুই মেলি উঠি আকৌ পূৰা পেট বিষ নহয়, মই থাকিব পৰা নাই। আকৌ মই হস্পিটেল যাম কৈছোঁ। দুগৰামান ভাত খাই উঠি আকৌ আমি আদিত্য হস্পিটেল যাব ওলালোঁ। তাৰ আগতে মোৰ বমি হ'ল এবাৰ হস্পিটেল যোৱাৰ আগত। ৰাস্তাত ডাক্তৰজনক প্ৰাঞ্জলে ফোন কৰিলে, আমি গৈ আছোঁ বুলিও তেওঁ ক'লে, আহা বুলি ক'লে। গৈ হস্পিটেল নাপালোঁগৈ। আধা ৰাস্তাতে কোৰ্টৰ আগতে একদম পূৰা বমি কৰি দিলোঁ নহয়। যিমান যি খাইছিলোঁ ৰাতিপুৱাৰ পৰা আগদিনাখনৰ পৰা সকলোখিনি ওলাই গ'ল। তাৰপিছত কিন্তু আৰাম পালোঁ, ঘৰলৈ আহি গ'লোঁ। হস্পিটেল আচলতে নাপালোঁগৈ, যিহেতু ভাল পালোঁ। আহি মেলি শুলোঁ। তাৰ দিনটো বিচনাতে পৰি আছোঁ। জ্বৰ পূৰা, সেইদিনাখন পূৰা জ্বৰ, যোৱাকালি পৰহিৰ পৰা হৈছিলেতো, যোৱাকালি পূৰা মোৰ জ্বৰ উঠিলে। জ্বৰত একদম থাকিব পৰা নাই, উঠিবই নোৱাৰোঁ। অকণমান কিবা এটা খুৱাই দিয়ে, তাৰপিছত আকৌ শুই থাকোঁ। তাৰপিছতে আজিও সেই একেই অৱস্থা, শুয়ে আছোঁ। এতিয়া অকণমান উঠিছোঁ, আপোনালোকৰ ভিডিঅ' এটা দিব নাপালেও ভাল নালাগে। উঠি অকণমান আৰাম পাইছোঁ, সেইকাৰণে আপোনালোকলৈ এটা ভিডিঅ' দিলোঁ আৰু মই কথাখিনিও জনালোঁ। আজিলৈ বাই বাই।